ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চিৰাকুটা অঞ্চলৰ ওচৰে পাজৰে থাৰ্মেল পাৱাৰ প্লাণ্ট প্ৰজেক্টৰ বাবে চৰকাৰে ইতিমধ্যে ভূমিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আমি দেখা পালোঁ চৰকাৰে ইতিমধ্যে ৩,৪০০ বিঘা মাটি ইতিমধ্যে লৈ লৈছে। গতিকে যিখিনি মানুহৰ ভূমি লৈছে সেইখিনি মানুহক সেই ভূমিখিনিৰ পৰিৱৰ্তে যাতে কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে আমি চৰকাৰক আহ্বান জনালোঁ। কিন্তু আমি শেহতীয়াকৈ গম পালোঁ যে এইখিনি ভূমি লোৱাৰ উপৰিও চিৰাকুটাৰ বজাৰৰ যিটো নেশ্যনেল হাইৱে আছে, নেশ্যনেল হাইৱেৰ ওচৰে পাজৰে চিৰাকুটা পাৰ্ট 1ৰ পৰাও 500 বিঘা মাটি লোৱাৰ যোজা চলি আছে বুলি আমি গম পাইছোঁ। য'ত নেকি বেছিভাগ ভূমিয়ে আমাৰ ম্যাদী পট্টা থকা ভূমি, তাত যদি 500 বিঘাৰ ভিতৰত খুব বেছি 5% ভূমি আমাৰ এনেকুৱা আছে চৰকাৰী ভূমি। গতিকে সেই মানুহখিনি তাত যুগ যুগ ধৰি বসবাস কৰি আছে আৰু এনেকুৱা নহয় এই মানুহখিনিৰ বেলেগ ক'ৰবাত আৰু ভূমি আছে, ইয়াৰ পৰা উঠি গৈ বেলেগ ক'ৰবাত বসবাস কৰিব, তেনেকুৱা কোনো ব্যৱস্থা নাই সেই মানুহখিনিৰ। গতিকে সেই মানুহখিনিৰ যাতে মাটিখিনি লোৱা নহয়, ম্যাদী পাট্টা থকা মাটিখিনি যাতে লোৱা নহয়, তাৰ বাবে আমি সদৌ অসম গৰিয়মৰীয়া দেশী জাতীয় পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনালোঁ এই পাট্টা থকা মাটিখিনি যাতে কোনোপধ্যেই লোৱা নহয়, নহ'লে আমি হয়তো পৰৱৰ্তী সময়ত আৰু বেলেগ ধৰণৰ কাৰ্যসূচী আমি হয়তো হাতত ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।